আগতকে বহুত ভাল পৰিৱেশেই কথা কৈ আছে। কমল সিং নাৰ্জাৰী আপোনাৰ ফেক্টৰ হ'ব বুলি ভাবে নেকি? লাহে লাহে এজন এজন ৰিজাইন দি আছে দলৰ পৰা ডাঙৰ লিডাৰ আৰু ফেক্টৰৰ কথা কয়। ডাঙৰ ডাঙৰ লিডাৰ UPPL দলৰ পৰা ৰিজাইন দি আছে আৰু কিয় ফেক্টৰৰ কথা আহি আছে। মই বেলেগৰ কথা ক'ব বিচৰা নাই। আপুনি চাইছে সবেই NDAক বিচাৰিছে। আগ্ৰাম আচাৰক যথেষ্ট ভাল পায় মানুহ, হিমন্ত বিশ্ব শৰ্মাক যথেষ্ট ভাল পায় মানুহ আৰু NDAৰ প্ৰাৰ্থী মই। সেইকাৰণে দুজন লিডাৰ ইমান মৰমৰ লিডাৰ, মই এই দলৰে কেণ্ডিডেট, NDAৰ মিত্ৰতাৰ কেণ্ডিডেট। এইকাৰণে চাওক মানুহ কেনেকৈ আহিছে, পৰিৱেশে কৈ আছে। আৰু আপুনি সেই কেণ্ডিডেটৰ ফালে যাওকচোন, খবৰেই নাপাব ক'ত মিটিং কি কৰি আছে। চ' সেইকাৰণে পজিশ্যন ভাল। দেখা গৈছে যে দুদিন আগত UPPL যোগদান কৰা আবুল কালাম আজাদ তেওঁ আপোনাৰ নেতৃত্বত BPF দলত যোগদান কৰা বুলি ইতিমধ্যে কিন্তু মোৰ কথা আপোনালোকে কিয় কয়? মই NDA, ইয়াতে AGP আছে, BPF আছে আৰু BJP আছে। তো মোৰ লগত কথা কোৱা মানে তিনিটা দলৰ লগত কথা কোৱা না। ইয়াতে BJP BPF আব্দুল কালাম আজাদে মোৰ লগত লগ ধৰিলেও তেখেতে মোক এজ এ ND হিচাপে লগ ধৰিছে। তাৰ নিজা কিছুমান কথাও থাকিব পাৰে, ব্যক্তিগত কথা, এইবিলাক মোৰ লগত শ্বেয়াৰ কৰিছে। এইটো আৰু বেলেগ একো নাই নহয়। ইয়াতে BJP AGP নহয়, BPF নহয়, ND হিচাপে মোক লগ ধৰিছে। ধৰি পেলাই মোক তেখেতৰ কিছুমান সমস্যাৰ কথা কৈছে, ব্যক্তিগত, দলীয় নহয়। এনেকুৱা ব্যক্তিগত বহুত দেখা পাওঁ না।